Hello my dear student, welcome back to my YouTube channel after a long time. So without any time waste, মই আজি শিকাবলৈ ওলাইছো algebra trick. Algebra short trick. কেনে ধৰণে আমি within 5 to 10 second কিদৰে আমি algebra question বিলাক সলিউশন কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিম তো আশা কৰো সকলোৱে সম্পূৰ্ণৰূপে ভিডিওটো চাব তো ফাৰ্স্ট আমি চাও এটা question যদি x plus 1 by x যদি x plus 1 by x is equal to 15 তেন্তে x square plus 1 by x square is equal to what? আমাক কি দিয়া আছে কোৱেশ্চনত x plus 1 by x is equal to কিমান 15 দিয়া আছে তো আমি কি নিৰ্ণয় কৰিব লাগে x square plus 1 by x square equal to what? Suppose অপচনত দিয়া আছে 225 অপচন বি দিয়া আছে 227 আৰু অপচন সাপোজ সি দিয়া আছে 223 আৰু অপচন সাপোজ ডি দিয়া আছে NOA মানে none of the above ওপৰৰ এটাও নহয় তো আমি এটো কি ধৰণে সলিউশন কৰিম তো x plus 1 by x equal to 15 ইয়াৰ এটা কনসেপ্ট আছে কনসেপ্টটো আগে বুজাই লও মই ইয়াত x plus 1 by x কিমান দিয়া আছে 15 suppose x plus 1 by x is equal to suppose মই কি বুলি ললো x plus 1 by x is equal to কি a যদি আমাক x square plus 1 by x square লাগে কোৰ পৰা x plus 1 by x is equal to a আৰু x square plus 1 by x square যদি লাগে তেনেহলে আমি কি কৰিম ইয়াত যোনটো সংখ্যা দিয়া থাকিব মই ইয়াতে a বুলি লৈছো তো a square minus কি কৰিম 2 কৰিম a square minus 2 তো এর জায়গাত ইয়াত কিমান দিয়া আছে 15 তো 15ক যদি আমি স্কয়ার কৰি -2 কৰো কিমান পাম 15 স্কয়ার মানে 225 -2 যদি কৰো 223 তার মানে x plus 1 by x এর মান যিমান দিয়া আছে তাক আমি স্কয়ার কৰি কি মাইনাস কৰিম 2 তো ইয়াৰ মেইন বেসিক যোনটো মেথড হয় সেই বেসিক মেথড ইউজ কৰি কোনোবা কৰিব পাৰে তো বেসিক মেথড তো এবাৰ কৈ দিছো কিন্তু বেসিক মেথড ইউজ কৰিলে বহুখিনি টাইম ওয়েস্ট হয় সো এটো শর্ট ট্রিকটো ইউজ কৰা বেছি জৰুৰী হয় তো এটোৰ একবাৰ মই বেসিক মেথডটো কৈ আছো সাপোজ x plus 1 by x এটোৱে ললো x plus 1 by x is equal to কিমান 15 আমাক ইয়াত কি উলিয়াব দিছে x square plus 1 by x square তো দুফালে আমি কি কৰি দাও স্কয়ার কৰি দাও x square plus 1 by x square লাগে যেহেতুকে x plus 1 by x equal to 15 দিয়া আছিল আৰু আমি এই ফালেও কি কৰিলো স্কয়ার আৰু এই ফালেও কি কৰিলো স্কয়ার তো আমি x plus 1 by x whole square তাৰ মানে এটো a plus b whole square ৰ ফৰ্মুলাত কি কৰিব পাৰো ভাঙি দিব পাৰো যদি মই a plus b whole square ৰ ফৰ্মুলাত ভাঙো এটো কি হ'ব x square plus twice a into কি হ'ব b মানে কি মান আছে 1 by x plus 1 by x whole square is equal to 15 square মানে 2 to 5 15 square মানে কিমান 2 to 5 তো এটো x আৰু এটো x কি যাব কটা যাব x square plus এটো 1 square মানে 1 এ হয় আৰু এটো x square আৰু এই প্লাস টো যদি হেইফালে নাও 2 to 5 minus 2 তার মানে आंसर কিমান হৈ যাব 2 to 3 তো এটো হল বেসিক মেথড কিন্তু বেসিক মেথড ইউজ কৰি থাকিলে বাকি যিমান বিলাক বেলেগ অঙ্ক কৰিব আছে হেইবিলাকৰ টাইম অলপ খেলিমেলি হৈ যায় তো যোনটো আমাৰ শর্ট ট্রিক আছে এই ট্রিকটো ইউজ কৰাটো মই কি বুলি ভাবো বেটাৰ বুলি ভাবো তো একো নাই x plus 1 by x যদি দিয়া থাকে আৰু যদি x square plus 1 by x square আমি নিৰ্ণয় কৰিব লাগে যি সংখ্যা দিয়া থাকে তাক স্কয়ার কৰি কি কৰিম -2 কৰিম তো আশা কৰো এইটো সকলোৱে বুজি পাইছে তো আমি ইয়াৰ পিছত নেক্সট কনসেপ্ট চাও তো ইয়াত দিয়া আছে আমাক যদি x - 1 by x equal to 15 তেন্তে
x square plus 1 by x square equal to what? তো অপশন A দিয়া আছে 225, অপশন B 223, অপশন C 227 and অপশন D দিয়া আছে 30. তো আমাৰ প্ৰথম যোনটো কোৱেশ্চন লৈছিল হেতুত কি আছিল x plus 1 by x equal to 15 আছিল তাৰ পিছত আমি উলিয়াইছিল x square plus 1 by x square হেতুত কি আছিল যোনটো সংখ্যা আছিল তাক স্কয়াৰ কৰি কি কৰিছিল তাক আমি স্কয়াৰ কৰি আমি কি কৰিছিল -2 কিন্তু ইয়াত এইবাৰ কি আছে x - 1 by x equal to 15 আছে গতিকে আমি ইয়াক কি কৰিম ইয়াত কি সংখ্যা দিয়া আছে প্ৰথমতে মই কনসেপ্টটো শিকাই লও কনসেপ্ট suppose x - 1 by x equal to আকৌ কি ললো a যিকোনো এনিথিং নাম্বাৰ হ'ব পাৰে আমাক যদি x square plus 1 by x square লাগে আমাক কি দিয়া আছে x - 1 by x equal to a আৰু আমাক কি লাগে x square plus 1 by x square is equal to what তো আমাৰ যোনটো সংখ্যা দিয়া আছে তাক আমি কি কৰিম স্কয়াৰ কৰি তাৰ লগত কি যোগ কৰি দিম 2 বেসিক কনসেপ্ট হলেটো x - 1 by x equal to যি সংখ্যা দিয়া থাকে আৰু যদি আমাক x square plus 1 by x square নিৰ্ণয় কৰিব দে তেন্তে আমি সংখ্যাটো কি কৰিম প্ৰথমতে স্কয়াৰ আৰু তাৰ লগত কি যোগ কৰিম 2 তো x - 1 by x কিমান দিয়া আছে 15 যেহেতুকে আমাক x square plus 1 by x square নিৰ্ণয় কৰিব দিছে গতিকে আমি কি কৰিম এই 15 ক কি কৰিম প্ৰথমতে স্কয়াৰ কৰিম দেন আমি কি কৰিম +2 আৰু 15 স্কয়াৰ মানে 225 আৰু +2 মানে কি 227 বেলেগ একো নাই x - 1 by x যদি থাকে সংখ্যাটোক স্কয়াৰ কৰি +2 কৰিম যদি আমাক x square plus 1 by x square উলাব x square plus 1 by x square নিৰ্ণয় কৰিব দিয়ে আৰু আগৰটোত কি আছিল x square plus 1 by x square নিৰ্ণয় কৰিছিল বাট ইয়াতে কিহৰ মান দিয়া আছিল x plus 1 by x আৰু তেতিয়া ফৰ্মুলা কি হৈছিল সংখ্যাটোক আমি স্কয়াৰ কৰি -2 কৰিছিল তো আশা কৰো সকলোৱে বুজি পাইছে তো নেক্সট আমি কনসেপ্ট চাও ইয়াত আমাক কি দিয়া আছে যদি x plus 1 by x equal to 4 তেন্তে x to the power 4 plus 1 by x to the power 4 equal to what তো অপশন আমাৰ A দিয়া আছে 194 অপশন B দিয়া আছে 198 অপশন C দিয়া আছে 14 আৰু অপশন D দিয়া আছে 18 তো ইয়াৰ আমি সলিউশনটো চাও আমাক আমি যোনটো 1 নম্বৰ কোৱেশ্চন লৈছিল তাত কি আছিল x plus 1 by x দিয়া আছিল কিবা এটা দিয়া আছিল সংখ্যা 15 দিয়া আছিল আৰু আমি কি নিৰ্ণয় কৰিছিল x square plus 1 by x square ঠিক আছে আমাক x plus 1 by x is equal to 15 দিয়া আছিল আৰু আমি নিৰ্ণয় কৰিছিল x square plus 1 by x square ইয়াত আকৌ কি দিয়া আছে x plus 1 by x ৰ মান 4 দিয়া আছে আৰু আমাক নিৰ্ণয় কি কৰিব দিছে x to the power 4 plus 1 by x to the power 4 তো আমি x plus 1 by x ৰ পৰা ডাইৰেক্টলি x to the power 4 plus 1 by x to the power 4 আমি নিৰ্ণয় কৰিব নোৱাৰো তো আমি স্টেপ বাই স্টেপ যাম আমাক ইয়াত কি দিয়া আছে এটো কনসেপ্ট বুলিয়ে ললো আমি কি কৰিম ডাইৰেক্টলি x plus 1 by x ৰ পৰা x to the power 4 plus 1 by x to the power 4 নিৰ্ণয় নকৰো আমি x plus 1 by x ৰ পৰা প্ৰথমতে কি নিৰ্ণয় কৰিম x square plus 1 by x square তাৰ পিছত x square plus 1 by x square ৰ পৰা x to the power 4 plus 1 by x to the power 4 নিৰ্ণয় কৰিম ঠিক আছে তো x plus 1 by x মানে ইয়াত কি দিয়া আছে 4 যদি আমাক প্ৰথম কোৱেশ্চনটোতে মানে কি ডিসকাশন কৰা হৈছে x plus 1 by x ৰ যদি মান দিয়া থাকে আৰু যদি আমাক x square plus 1 by x square ৰ মান নিৰ্ণয় কৰিব দিয়ে তেনেহলে সংখ্যাটোক আমি কি কৰো সংখ্যাটোক স্কয়াৰ কৰি -2 ইয়াত কি সংখ্যা দিয়া আছে এটো আছিল x plus 1 by x equal to a x square plus 1 by x square যদি লাগে সংখ্যাটোক আমি স্কয়াৰ কৰি কি কৰো -2 তো x square plus 1 by x square হলে কি হ'ব 4 square -2 4 4 গুণ 16 16 ৰ পাই 2 গলে কিমান 14 ঠিক তেনেদৰে আকৌ x square plus 1 by x square ৰ পৰা যেতিয়া x to the power 4 plus 1 by x to the power 4 নিৰ্ণয় কৰিম তেতিয়া আকৌ আমি কি কৰিম 14 ক আকৌ আমি স্কয়াৰ কৰিম আকৌ স্কয়াৰ কৰি কি কৰিম -2 আৰু 14 স্কয়াৰ মানে 196
14 স্কোয়ার মানে কিমান 196 তার পিছত যদি আমি তার পৰা -2 করো 194 তো ইয়াৰ কারেক্ট आंसर হৈ যাব অপশন এ 194 এখন x + 1/x ৰ পৰা আমি কি নিৰ্ণয় কৰিম x² + 1/x², দেন আমি আকৌ x⁴ + 1/x⁴ x² + 1/x² ৰ পৰা নিৰ্ণয় কৰিম। তো আশা কৰো সকলোৱে বুজি পাইছে। তো নেক্সট আমি কনসেপ্ট চাও। সো ইয়াত আমাক কি দিয়া আছে, যদি x - 1/x = 4 তেন্তে x⁴ + 1/x⁴ = what? তো অপশন দিয়া আছে 326, 322, 194 and 198। তো ইয়াৰ সলিউশনটো ঠিক আগৰটোৰ দৰেই x - 1/x ৰ পৰা আমি ডাইৰেক্টলি x⁴ + 1/x⁴ নাপাও। তো আমি কি কৰিব লাগিব, x - 1/x ৰ পৰা প্ৰথমতে নিব লাগিব x² + 1/x², দেন আমি আকৌ x² + 1/x² ৰ পৰা আমি x⁴ + 1/x⁴ লৈকে কনভাৰ্ট কৰিব লাগিব। তো আমি প্ৰথম 2 নম্বৰ কোৱেশ্চনটো আছিল জাগে এনেকুৱাকৈ আছিল x - 1/x = 15 আছিল আৰু আমাক x² + 1/x² নিৰ্ণয় কৰোতে কি কৰিছিল 15 স্কয়াৰ + 2 ঠিক আছে। x - 1/x তো কনসেপ্টটো আছিল এনেকুৱা x - 1/x = a দিয়া আছে আৰু যদি আমাক x² + 1/x² লাগে সেই সংখ্যাটোক স্কয়াৰ কৰি কি কৰিম +2। তো 2 নম্বৰ কোৱেশ্চন এইটো আছিল। তো এই কনসেপ্টটো আমি আকৌ ইয়াত ইউজ কৰিম। তো x - 1/x ৰ মান কিমান দিয়া আছে, x - 1/x ৰ মান দিয়া আছে 4, x - 1/x = কিমান দিয়া আছে 4। যদি আমাক x² + 1/x² লাগে তাক আমি স্কয়াৰ কৰি +2 কৰিম। x - 1/x ৰ পৰা যদি আমি x² + 1/x² লাগে সংখ্যাটোক আমি স্কয়াৰ কৰি কি কৰো +2 আৰু 4 স্কয়াৰ মানে 16, 16 + 2 মানে 18, অৰ্থাৎ x² + 1/x² ৰ মান কিমান পালো 18 পালো। আকৌ x² + 1/x² যিমান দিয়া আছে সাপোজ a বুলি ললো, আকৌ যদি আমাক x⁴ + 1/x⁴ লাগে সংখ্যাটোক আমি স্কয়াৰ কৰি কি কৰিম -2। তো x⁴ + 1/x⁴ যদি আমি নিৰ্ণয় কৰিব লাগে 18 কি কৰিম স্কয়াৰ আৰু মাইনাস কি কৰিম 2। তো 18 স্কয়াৰ যদি করো মানে 18 দুটা যদি মাল্টিপ্লাই করো আমি কি পাম 324। 18 গুণ কিমান 324 আৰু যদি তাৰ পৰা 2 এটা মাইনাস করো 322 পাম। তো বেসিক কনসেপ্ট এটোৱে যে আমি ডাইৰেক্টলি x - 1/x ৰ পৰা x⁴ + 1/x⁴ নাপাও। x - 1/x টো ফার্স্ট টাইম আমি কনভার্ট কৰিম x² + 1/x², দেন আমি কনভার্ট কৰিম x⁴ + 1/x⁴। আৰু x - 1/x ৰ পৰা x² + 1/x² যদি লাগে যি সংখ্যা দিয়া আছে তাক স্কয়াৰ কৰি কি কৰিম +2। আকৌ যদি আমাক x² + 1/x² ৰ পৰা x⁴ + 1/x⁴ লাগে সংখ্যাটোক স্কয়াৰ কৰি কি কৰো -2। তো কনসেপ্ট হল এটো। আশা কৰো সকলোৱে বুজি পাইছে। তো যদি কিবা ডাউট ৰৈ গৈছে ভিডিওটো একবাৰ ৰিপিট কৰি চাব। তো নেক্সট আমি কনসেপ্ট চাও। তো আমাক ইয়াত কি দিয়া আছে, যদি x² + 1/x² = 98 তেন্তে x + 1/x = what? তো ইয়াৰ সলিউশনটো চাম আমি। অপশন দিয়া আছে 8, 12, 10 আৰু 11 ঠিক আছে। তো আমি x + 1/x যেটা দিয়া আছিল কিবা এটা সংখ্যা, যদি আমি x² + 1/x² নিৰ্ণয় কৰিব লাগে সংখ্যাটোক আমি স্কয়াৰ কৰি কি কৰিছিল, সংখ্যাটোক আমি স্কয়াৰ কৰি -2 কৰিছিল। ইয়াত আকৌ কি দিয়া আছে x² + 1/x² ৰ মান দিয়া আছে আৰু আমাক নিৰ্ণয় কৰিব দিছে কি a, মানে সংখ্যাটো আমাক নিৰ্ণয় কৰিব দিছে। তো এইটো আমি অপচনৰ দ্বাৰা সলিউশন কৰিব পাৰো। আমি যদি 8ক স্কয়াৰ কৰো 8ক স্কয়াৰ কৰিলে কিমান পাম 64 আৰু যদি -2 কৰো কিমান পাম 62।
তো আমাক ইয়াত x স্কয়ার প্লাস 1 বাই x স্কয়ার মানে কিমান দিয়া আছিল x স্কয়ার প্লাস 1 বাই x স্কয়ার মানে দিয়া আছিল 98 গতিকে অপচন এ টো হ'ব নোৱাৰে ঠিক আছে যদি আমি অপচন বি চাও আশা কৰো বুজি পাই আছে অপচন যদি বি চাও 12 যদি আমি 12 স্কয়ার কৰো 144 পাও আৰু যদি -2 কৰো 142 পাও কিন্তু আমাক ইয়াত কিমান দিয়া আছিল x স্কয়ার প্লাস 1 বাই x স্কয়াৰৰ মান 98 গতিকে অপচন বি টো কি হ'ব ক্যান্সেল যদি অপচন সি লও 10 স্কয়ার মানে কিমান হ'ব 100 আৰু 100 - 2 কৰো যদি কিমান পাম 98 গতিকে অপচন সি টো কি হ'ব কারেক্ট आंसर বেলে একো নাই আমাক এবাৰ উল্টাকৈ সুধিছে x স্কয়ার প্লাস 1 বাই x স্কয়াৰৰ মান দিয়া আছে আৰু x প্লাস 1 বাই x ৰ মান নিৰ্ণয় কৰিব দিছে তো আমি যিকিটা অপচন আছিল অপচন চাই আমি কি কৰিব পাৰো ইয়াত आंसर উলিয়াব পাৰো বেলে একো নাই সংখ্যাটোক জাস্ট স্কয়ার কৰি কি কৰিছো -2 আৰু 10 যোগ যদি স্কয়ার কৰো 100 -2 যদি কৰো 98 আশা কৰো সকলোৱে বুজি পাইছে তো ইয়াৰ বাকি বহুখিনি কনসেপ্ট আৰু বাকি আছে তো মই নেক্সট পাৰ্টত লৈ আহিম এটো পাৰ্ট 1 আছিল তো আশা কৰো সকলোৱে ভিডিওটো সম্পূৰ্ণৰূপে চাব আৰু ভালদৰে বুজি পাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি থব আৰু নেক্সট ভিডিওত পাৰ্ট 2 এলজেব্ৰা পাৰ্ট 2 লগ পাম তো আজিলৈ ধন্যবাদ